সম্মানীয় রাইজ, আমার যেটো ধুবুৰী গোৱালপাৰা উচ্ছেদ চলি আছে, অমানৱীয় উচ্ছেদ, অসাংবিধানিক উচ্ছেদ, আৰু এইটো খালি এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি এই উচ্ছেদ চলাই আছে। কিন্তু আমি বন্ধ কৰিব নোৱাৰিম, সেইখিনি ক্ষমতা আমাৰ হাতত নাই। প্ৰতিবাদ কৰিব পাৰিম, ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ আমি কৰিব পাৰিম, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব পাৰিম। আপোনালোকে কমেণ্টছ কৰে, আপোনালোকে ভিডিঅ'বোৰ চায়, কিন্তু এইবোৰত আপোনালোকে যিটো লাইক কৰে, যিটো ইম'জি ইউজ কৰে, অলপ খেয়াল কৰি কৰিব। মই দেখিছোঁ কেইবাটা ভিডিঅ'ৰ মাজত যে ঘৰবাৰী ভাঙি দিছে, মানুহ কান্দি আছে, তাত কিছুমানে ৰিয়েক্ট কৰিছে, লাভ ৰিয়েক্ট কৰিছে, লাভ যিটো হাহাৰ ৰিয়েক্ট এইটো কৰিছে। এইবোৰ কৰিলে যিজনে ভিডিঅ'টো এৰিছে বা যাৰ বিষয়ে দিছে ভিডিঅ'টো, তেখেতসকলে চালে এইটো বেয়া লাগিব। গতিকে আপোনালোকে অলপ সেইবোৰ চাই চিতি কৰিব। আৰু এইবোৰৰ প্ৰতিবাদ আমি ছ'চিয়েল মিডিয়াৰ মাধ্যমে আমি প্ৰতিবাদ কৰিব পাৰিম। আপোনালোকে এটা ভাল কমেণ্টছ কৰি পেলাইও ইয়াৰ প্ৰতিবাদ কৰিব পাৰে। যাৰ যিমানখিনি ক্ষমতা আছে ইয়াৰ ভিতৰত এইবোৰৰ প্ৰতিবাদ কৰিব, কাৰণ আজি তাত চলি আছে, কালি ইয়াতো চলিব পাৰে। গতিকে এইবোৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰাটো খুবেই দৰকাৰ বুলি মই ভাবোঁ।